আজি বহুত দিন ছাত্ৰ ছাত্ৰীসকলৰ লগত ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছোঁ আৰু ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাৰ ফলশ্ৰুতিত মই যিকেইটা সিদ্ধান্তত উপনীত হৈছোঁগৈ এই সিদ্ধান্তবিলাক আচলতে বৰ সূক্ষ্ম সিদ্ধান্ত, যিবিলাক সূক্ষ্ম সিদ্ধান্তৰ যোগেদিয়ে এজন ছাত্ৰ বা ছাত্ৰী অনাগত দিনত এজন প্ৰকৃত মানুহ হিচাপে জীয়াই থাকিবলৈ সক্ষম হ'ব। কাৰণ প্ৰথম কথাটো হ'ল, গতিকে আমি কেতিয়াবা এনেকুৱা ধৰণৰ কথা আলোচনা কৰিছোঁ, দেখিছোঁ যে আমাৰ কোনোবা ছাত্ৰ বা ছাত্ৰী এগৰাকীক যদি আমি সোধোঁ যে শংকৰদেৱ কোন, এটা সৰু কথা, শংকৰদেৱ কোন, কিন্তু তেওঁলোকে তাৎক্ষণিকভাৱে তাৰ উত্তৰ দিব কিন্তু মই হাজাৰজন ছাত্ৰ ছাত্ৰীৰ ভিতৰত যদি বিচাৰ কৰা যায় তেতিয়াহ'লে প্ৰায় 10 বা 12জন ছাত্ৰ ছাত্ৰীহে কিন্তু উত্তৰ দিবলৈ সক্ষম হ'ব যে শংকৰদেৱ আমুক আছিল। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি যতীন মিলি অফিচিয়েল ইউটিউব চেনেলৰ মজিয়াত এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰিয় বন্ধুসকল, আমি সকলোৱে জানো শিক্ষা হৈছে এটা জীৱনজোৰা প্ৰক্ৰিয়া। আমি জন্মৰ পৰা মৃত্যুলৈকে যিখিনি শিকিম, যিখিনি শিকি আছোঁ, সেইখিনিয়ে হৈছে শিক্ষা। ৰঞ্জন বৰা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ আৰু মই আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থা বৰ এক চিন্তনীয় এটা বিষয় বুলি ভাবিছোঁ। আৰু সেই বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে আপোনাৰ অভিমত কি হ'ব? মই যদি এই মুহূৰ্তত আপোনাক যদি সোধোঁ, আপুনি কি ক'ব বিচাৰিব? প্ৰথমেই মই যতীন মিলিৰ এই অনুষ্ঠানলৈ তথা তেওঁ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি মোক লগ ধৰি তেওঁ যি শৈক্ষিক দিশৰ আলোচনা কৰিবলৈ আগবাঢ়িছে তাৰ বাবে মই তেখেতলৈ প্ৰথমে শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি আচলতে যি দেখিছোঁ বা যি আমাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা ক'বলৈ গ'লে বৰ্তমান শিক্ষা ব্যৱস্থাটো একেবাৰে ধূসৰ এটা অৱস্থাত উপনীত হৈছেগৈ। শিক্ষাই প্ৰকৃততে মানুহ গঢ়িছে নাই গঢ়া, এই কথাটো আমি চিন্তনীয় বিষয় হৈ পৰিছে। মানুহ মানে মই এইটো মানুহৰ কথা ক'ব বিচাৰিছোঁ যে এজন শিক্ষিত ব্যক্তিয়ে সমাজখনৰ বাবে কিবা এটা দিব পাৰিছে নাই পৰা। যদি সমাজলৈ তেওঁ একো এটা দিবই পৰা নাই, তেতিয়াহ'লে তেওঁ যি ডক্টৰেট ডিগ্ৰী, তেওঁ যি ডাঙৰ যি তেওঁ মানে নামৰ পিছত যিবিলাক বিশেষণ, সেই বিশেষণবিলাকৰ কিবা অৰ্থ আছে বুলি মই বিশেষত নাভাবোঁ। আৰু দেখিছোঁ গাঁৱৰ চহা এজন ব্যক্তিৰ যি চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাৰ লগত মানে অশিক্ষিত এজন ব্যক্তিৰ চিন্তা চৰ্চাৰ লগত আমাৰ এই ডক্টৰেট ডিগ্ৰীৰ চিন্তা চৰ্চা যদি একে পৰ্যায়ৰ হয়, তেতিয়াহ'লে মই ভাবোঁ তেতিয়াহ'লে তেওঁ প্ৰকৃত শিক্ষাৰে কেতিয়াও শিক্ষিত হোৱা নাই। আৰু বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত আমি দেখিবলৈ পাইছোঁ, আজি 21 শতিকা পাৰ হৈ আমি 21 শতিকাত ভৰি দিলোঁগৈ, নহয়নে বাৰু? কিন্তু এই 21 শতিকাত ভৰি দিয়াৰ পিছতো আমাৰ সমাজত আজিও কি হৈছে, কিছুমান অন্ধবিশ্বাসে আমাৰ সমাজখনক গ্ৰাস কৰি ধৰি আছে। যেনেকৈ আমি এতিয়া আমাৰ প্ৰথমতে অন্য কথা আমি বাদেই দিছোঁ, আমি নাৰী নিৰ্যাতনৰ কথা। এই নাৰী নিৰ্যাতনটো বাৰু আজিৰ যুগৰ ক'ত হৈছে, আপোনালোকে যদি ভাল ধৰণে বিচাৰ বিশ্লেষণ কৰি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে এই নাৰী নিৰ্যাতনটো হৈছে গাঁৱৰ চহা ব্যক্তিসকলৰ মাজত নহয়, বা ক'ত হৈছে একদম ভব্য গব্য ব্যক্তিসকলৰ মাজতহে এই সমস্যাবিলাকে দেখা গৈছে। গতিকে তেতিয়াহ'লে যদি এটা সৰু সমস্যা, এই নাৰী নিৰ্যাতনৰ সমস্যাটোকে আমি যদি লওঁ, তেতিয়াহ'লে দেখিবলৈ পাম যে ই শিক্ষিত ব্যক্তিৰ মাজতে সংঘটিত হৈছে। গতিকে তেতিয়াহ'লে শিক্ষাৰ মূল্য ক'ত থাকিল? এইটো এটা ডাঙৰ প্ৰশ্ন। শিক্ষাৰ মূল্যটো ক'ত থাকিল? হয়নে? ঠিক একেদৰে আৰু আমি যদি অন্যান্য দিশবিলাকতো আলোচনা কৰোঁ, তেতিয়াহ'লে দেখিবলৈ পাম মানে প্ৰকৃততে শিক্ষাই আমাক প্ৰকৃত মানুহ হিচাপে গঢ়িব পৰা নাই বুলি মই ভাবোঁ।